हेलो गाइस এতিয়া দেখি হয়তো গম পাইছে কিমান টাইম হৈছে 4টাই বাজিলে ভিডিঅ'টো আৰম্ভ কৰা নাছিলোঁ এতিয়া যেহেতু কাপোৰ চাপোৰ বাহিৰত মেলি থৈ দিয়া আছিলে চপাই লওঁ বেলি পৰিবই হ'লগৈ কাপোৰ চাপোৰ চপাই লওঁ ৰ'দটো যিহেতু এইকেইদিন জোৰকৈ দিছে সেয়েহে কাপোৰবিলাক ধুনীয়াকৈ শুকাইছে যিবোৰ ডাঠ কাপোৰ সেইবিলাক শুকোৱা নাই অৱশ্যে এইবিলাক যিহেতু কাপোৰবিলাক 2টামান বজাত ধুইছিলোঁ দেৰিকৈ ধুইছিলোঁ সেয়েহে শুকুৱাই নাই এতিয়া যিবোৰ শুকাইছে সেইবোৰ চপাই মেলি সেইবোৰ এনেকৈ মেলি থ'ব লাগিব আৰু ভিতৰতে কাপোৰ নুশুকালে বহুত অশান্তি লাগে ভিতৰত আন্ধাৰ হৈ আছে বেটি শুই আছে সেইটো কাৰণে লাইট বন্ধ কৰি থৈছোঁ নহ'লে যদি লাইট বন্ধ কৰি নথওঁ নহয় বেটি নুশুৱে ভালকৈ টোপনি নাযায় সেইটো কাৰণে লাইট বন্ধ কৰি থৈছোঁ চাওকচোন কোনে কোনে বনালে বাৰু ভালকৈ ধৰিব পৰা নাযায় ন মোৰ যিহেতু কেমেৰাটো ভাল নহয় এয়ে কি কৰিম উপায়ো নাই নতুনকৈ এটা ল'বলৈ পইচাও নাই সেয়ে সেইটোতে কৰি আছোঁ এইটো কোনে কোনে বনাইছে মই বনাইছিলোঁ আৰু অলপ 3টা ভৰ্তি বনাইছিলোঁ এইকেইদিন ক'লে জানো ৰ'দত দি থোৱাৰ কাৰণে একো দিয়া নাই দেই অকল মানে টিপাত অলপ শুকুৱাই কেনে সেনেকৈ ভৰাই মেলি থৈছোঁ অকণমান মছলা ঢালি থৈ দিছোঁ ৰ'দত দিয়াৰ কাৰণে নে কি নাজানো মানে ডিব্বা পৰা খালী হৈ গৈছে মানে যিহেতু ৰ'দত দিয়াৰ কাৰণে শুকাই গৈছে চাগে মই মানে অলপ আধা কেঁচাতে বনাইছিলোঁ সেইটো কাৰণে এতিয়া শুকাই গৈছে নেকি জানো কি হৈছে খাইছোঁ বাৰু নিজে এইটোৰ পৰা বাৰু খাইছোঁ আধা হ'লগৈ ভাবিছিলোঁ বগৰী নোহোৱা ছিজনত খাম বুলি এতিয়া দেখিছোঁ ছিজন বগৰীটো এতিয়া নাই বাৰু শেষ হ'লে আপোনালোকৰ এইফালে আছে নাই বাৰু আমাৰ এইফালে ইমান পাবলৈও নাই আমি যিহেতু ওচৰত গছো নাই মই যোৰপাটৰ পৰা আনি সেনেকৈ শুকুৱাই মেলি অলপ ভৰাই থৈছোঁ অলপ বাহিৰত ওলাইছোঁ ছোৱালী যিহেতু শুইয়ে আছে উঠাই নাই আজি কিয় জানো ইমান দেৰিলৈকে শুইছে শুৱাও দেৰি অৱশ্যে সেইটো কাৰণে খিৰিকী বন্ধ কৰি দিলোঁ খিৰিকীত কি দি থৈ দিবলগীয়া হয় চাইছোঁ এয়া মই খিৰিকীখন চাওকচোন ভালকৈ নালাগে অলপ মানে হেৰি হৈ থাকে সেইটো দাং খাই থাকে ভিতৰ ফালে লকটো লক নহয় সেইটো কাৰণে বাহিৰৰ ফালৰ পৰা আহি কিনে লক কৰিছে এইফালে আমাৰ সৰু চব্জি বাগান বিলাহী নপকে এটা দুটা পকিছে বাৰু এইফালে আৰু এটা বস্তু এবাৰ খালোঁৱে আকৌ এবাৰ ওলাইছিল দেখাইছোঁ দেই ওচৰৰ পৰা ধৰিব পাৰিছেনে নিজৰ ঘৰতে থাকিলে মানে ভাল লাগে সেইটো কাৰণে অকণমান লগাই থৈ দিছোঁ আৰু এটা বস্তু দেখাইছোঁ ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন ভাল লাগে নাই অলপ দিন আগতে যে দেখাইছিলোঁ মই আপোনালোকক মানে সৰু সৰুকৈ কলি ওলাইছে এতিয়া ফুল ফুলি গ'ল
এতিয়া আৰু মাইকী মানুহৰ কি কাম, যিহেতু বেলি পৰিবই হ'ল। ঝাৰু তাৰ আগত কি হৈ গ'ল চাওকচোন, ঝাৰুটো ওপৰত থৈ দিছিলোঁ নধৰোঁতে চিচাৰ ভাঙি গ'ল। চিচাৰ এতিয়া ছোৱালী শুই উঠাৰ আগতে চাফা কৰিব লাগিব, নহ'লে ছোৱালী শুই উঠাৰ পিছত ভৰিয়ে চৰিয়ে নাচায়, তললৈ নাচায় যিহেতু, সেইটো কাৰণে আগতীয়াকৈ চিচাৰটোকে ঝাৰু মাৰি লওঁ।